নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ অন্য এটি ভিডিঅ'লৈ আৰু আছোঁ বৰ্তমান তিনিচুকীয়া জিলাৰ মেঘেলা গাঁৱৰ কাষতে থকা লুখং পথাৰ গাঁৱত আৰু আজি খুব এটি ভাল খবৰ কিয়নো আজি খুব ধুনীয়াকৈ ইয়াতে এটি নামঘৰ প্ৰতিষ্ঠা কৰি এই নামঘৰৰ শুভ উদ্বোধনী হৈছে আৰু বিশেষ কথাটো ক'বলৈ গ'লে বিশেষ এজন ব্যক্তিৰ এই প্ৰচেষ্টাতে আচলতে তেখেতে এই নামঘৰটো প্ৰতিষ্ঠা কৰি দিছে খুব ধুনীয়াকৈ। বন্ধু এফালে আছে প্ৰতিম সোণোৱাল, প্ৰথমে খুব ধুনীয়া এটা পবিত্ৰ এটা নামঘৰ উৎসৰ্গা কৰিছা ৰাইজৰ বাবে আৰু বিশেষকৈ আজি তোমাৰ পুত্ৰৰ জন্মদিন আৰু বিশেষ দিনটোতে খুব ধুনীয়াকৈ আজি নামঘৰটো শুভ উদ্বোধনী কৰা হৈছে, কি ক'বা? আচলতে আমাৰ মানুহৰ জীৱনটো খুব চুটি। আচলতে আমি যদি পাৰোঁ জীয়াই থকা দিনকেইটা যি পাৰোঁ তাকে কৰিবলৈ চেষ্টা কৰিছোঁ, সামৰ্থ্য অনুযায়ী যি যেনেকৈ পাৰিছোঁ কৰিছোঁ। এনেকুৱা ধৰণৰ কামবিলাকে আচলতে মনৰ কোনোবাখিনিতে সুখ দিয়ে আৰু খুব এই মানুহখিনি খুব শ্ৰমজীৱী মানুহ, কাম কৰি খায়, খুব সহজ সৰল, একেবাৰে নিৰ্ভেজাল। এখেতসকলৰ বহুত দিনৰ পৰা এইটো অভাৱ আছিল। মই বিভিন্ন কাৰণত এইফালে আহোঁতে এদিন ক'লে যে আমাৰ ইয়াতে নামঘৰ এটা লাগে, নামঘৰ একেবাৰে নাই। চাইছিলোঁ বাঁহৰ মানে একেবাৰে এটা জৰাজীৰ্ণ ঘৰ আছিল, চাই মোৰ নিজকে বেয়া লাগিলে। তেতিয়া ভাবিলোঁ যে এইটো কৰি দিয়া হ'ব, সেইমতে ৰাইজক কথা দিছিলোঁ আৰু তেনেকৈ কৰিলোঁ, খুব ধুমধামে কৰিলোঁ। ধুমধামে কৰাৰ কাৰণে অলপমান খুটি নাটি কাম বাকী আছে, সেই ৰৈ যোৱা কামখিনি খুব ধুনীয়াকৈ ফিনিচিং কৰি দিম। সেইটো এতিয়া অলপ খৰখেদা হোৱাৰ কাৰণে হেৰি হৈছে আৰু মই এখেতসকলক কৈছোঁ ৰাইজৰ যদি আশীৰ্বাদ থাকে, আগলৈও যদি শক্তি পাওঁ তেতিয়াহ'লে আৰু কিবা কিবি ইয়াতে কৰি দিবলৈ চেষ্টা কৰিম। মই এইটো ৰাইজক কথা দিছোঁ। নিশ্চয় নিশ্চয়। আচলতে ধন টকা পইচা সকলোৱে ইনকম কৰে বিভিন্ন ধৰণৰ কাম কৰি, কিন্তু সমাজৰ হকে চিন্তা কৰা মানুহ খুব কম আৰু যিসকল ব্যক্তিয়ে সমাজখনক আগুৱাই লৈ যাব বিচাৰে নিজৰ প্ৰচেষ্টাৰ বলত, যিকোনো প্ৰকাৰে সমাজখনক কিবা এটা দি আচলতে সমাজৰ ব্যক্তিসকলক বা সমাজৰ কৃষ্টি সংস্কৃতিক আগুৱাই লৈ যাব বিচাৰে, সেইসকল ব্যক্তি আচলতে আমাৰ সদায় চিৰনমস্য আৰু সেইসকল ব্যক্তিক আগবঢ়াই লৈ অহাটো আমাৰো দায়িত্ব আৰু আপোনালোকৰ দায়িত্ব সেইসকল ব্যক্তিক আগবঢ়াই লৈ যোৱাটো। গতিকে প্ৰতিমৰ বিষয়ে যদি মই ক'বলৈ যাওঁ, যেতিয়া তেখেতে বিয়া পাতিছিলে, যিদিনাখন তেখেতৰ বিবাহ হৈছিলে সেইদিনাখন তেখেতে ৰাইজৰ বাবে এখন এম্বুলেঞ্চ উৎসৰ্গা কৰিছিলে। এতিয়াও সেই এম্বুলেঞ্চখনেৰে বিভিন্ন ৰোগী অনা নিয়া হৈ থাকে, বিনামূলীয়াকৈ ৰাইজৰ বাবে তেখেতে এখন এম্বুলেঞ্চ উৎসৰ্গা কৰিছিল আৰু লগতে বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হৈ থকা ব্যক্তিসকলক বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান বা বিভিন্ন গাঁৱে ভূঞে অলেখজন সহায় কৰিছে। আমি তেখেতৰ ওচৰলৈ কেতিয়াবা আহিব লাগিছিল, আচলতে বিভিন্ন অসুবিধাৰ বাবে আমি তেখেতৰ ওচৰলৈ আহিব পৰা নাছিলোঁ, কিন্তু এনে এজন ব্যক্তি সকলোৱে চিনি পোৱাটো দৰকাৰ, মানৱ দৰদী ব্যক্তি। আৰু এম্বুলেঞ্চখন এতিয়াও চলি আছে। এম্বুলেঞ্চখন বহুত ৰোগীয়ে এতিয়াও বিচাৰে, সেইখিনিতে মোৰ অকণমান ক'বলগীয়া আছে যদিও মই এতিয়া ক'ব নিবিচাৰোঁ, অলপমান কিবা কাৰণত যিসকলে আচলতে এম্বুলেঞ্চখন যিদৰে চলাব লাগে তেনেধৰণে চলি থকা নাই, সেইখিনিতে মোৰ মনত অলপ দুখ আছে। কিন্তু সেইখিনি মই কেতিয়াবা এটা পৰিৱেশ যদি পাওঁ তেতিয়া ক'ম, কিন্তু মনৰ ক্ষোভ আছে, দুখ আছে। নিজৰ ফালৰ পৰা উৎসৰ্গা কৰিছে, মই মন্দিৰলৈ দান কৰিছিলোঁ। দান কৰাৰ পিছত আচলতে পৰিচালনা সমিতি এখন আছিল, পৰিচালনা সমিতিয়ে সুন্দৰভাৱে নিয়াৰি কৰি যাতে দুখীয়া মানুহে সেৱা পায় তাৰ ব্যৱস্থাটোৰ কাৰণে মই আগবঢ়াইছিলোঁ। অকণ অসুবিধাৰ বাবে খুটি নাটি ৰৈ যাব পাৰে, আমি আশা কৰিম আৰু ভৱিষ্যতৰ দিনত খুব ভালকৈ চলক। আৰু লগতে ধুনীয়াকৈ ৰাইজ আছে আচলতে, বিশেষকৈ তেখেতেতো আছেই। মই অকণমান যদি কাষলৈ আহে আপুনি, আজি এটা গাঁৱত খুব ধুনীয়াকৈ নামঘৰ স্থাপন হ'ল আৰু তেখেতৰ জন্মদিনতে আজি খুব ধুনীয়াকৈ নামঘৰটো প্ৰথম মুকলিও কৰা হ'ল, কেনেকুৱা লাগিছে অনুভৱ? বহুত ভাল লাগিছে আৰু আজি একচুৱেলি তেখেতৰ পুত্ৰৰ মানে জন্মদিনতে আজি প্ৰথম মানে আমি পুৰস্কাৰ হিচাপে আমি পাই ভাল লাগিছে মানে, আৰু ৰাইজে ইমানে ভাল পাইছে যে বহুত মানে সিহঁতে উল্লাহ মালহে মানে গোটেই দিনটো আজি ৰেডি কৰিছে। তাৰ কাৰণে মই ৰাইজক মই ধন্যবাদ দিব বিচাৰিছোঁ আৰু এনেকুৱাকৈ যাতে ভৱিষ্যতলৈ তেখেতে কামবিলাক কৰি যাওক তাৰ মোৰ অনুৰোধ আছে। আৰু আপোনালোকেও যাতে ৰাইজে আশীৰ্বাদ কৰক ভৱিষ্যতে আগুৱাই যাবৰ কাৰণে। বিশেষকৈ আৰু এটা কথা কওঁ, নামঘৰটোতো তেখেতে প্ৰতিষ্ঠা কৰিলে, লগতে বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হৈ থকা ব্যক্তি বা অনুষ্ঠান প্ৰতিষ্ঠানক তেখেতে বিভিন্ন ধৰণৰ সময়ত সহায় কৰি আহিছে। গতিকে এনেকুৱা এজন মানৱ দৰদী ব্যক্তিক সকলোৱে চিনি পোৱাটো প্ৰয়োজন নহয় জানো? হয় হয়, নিশ্চয়। আৰু সকলোৱে মানে চিনি পাবৰ কাৰণে আপোনালোকে হয়তো আপোনালোকে প্ৰতিটো অনুষ্ঠানেই হওক বা যিকোনো ৰাজহুৱা ক্ষেত্ৰতে আপোনালোকে দেখি পাবই। আৰু যিহেতু আগ্ৰহী হিচাপে তেখেতে আগবাঢ়ি কিনে যায়, সেইটো কাৰণে আমিও তেখেতক আমি আগুৱাই লৈ যাবৰ কাৰণে আমিও চেষ্টা কৰিছোঁ। এইখিনিতে মই তেখেতক আৰু এটা কথা সুধিব বিচাৰিম, যিহেতু যুৱ প্ৰজন্মৰ প্ৰতিনিধি বুলি কৈছোঁ মই তেখেতক, যুৱ শক্তিটোক তেখেতে আগবঢ়াই লৈ যোৱাত যথেষ্ট চেষ্টা কৰি আহিছে আৰু বৰ্তমান বহুখিনি এনেকুৱা আমাৰ অঞ্চলৰ ঠাই বিশেষে এনেকুৱা ধৰণৰ দ্ৰব্যৰ প্ৰচলন, মানে ধৰক ড্ৰাগছৰ পৰা আদি কৰি অন্যান্য মাদক দ্ৰব্যৰ প্ৰচলনেৰে সমাজখনক এনেকুৱা কুলসিত এটা পৰিৱেশলৈ সৃষ্টি কৰি লৈ যোৱা আমি দেখিছোঁ। তুমি কি ক'ব বিচাৰিবা?
আমাৰ আচলতে কি হ'ল যুৱ সমাজত কৰিবলগীয়া বহুত আছে কিন্তু গোটেই কামবিলাক আমি যদি কৰিবলৈ যাওঁ আৰু প্ৰতিজন বিভিন্ন ক্ষেত্ৰত জড়িত প্ৰতিজনে হাত উজান দিব লাগিব কিন্তু যদি সকলোৱে সহযোগিতা কৰে খুব সুন্দৰভাৱে আমি সমাজখন গঢ়িব পাৰিম তথাপিও আমি চেষ্টা কৰিছোঁ যিমান পাৰোঁ চেষ্টা কৰিছোঁ এতিয়া বিভিন্ন ঠাইত আমাৰ খেলা ধূলা হৈ আছে আমাৰ এই অঞ্চলতে বিভিন্ন ঠাইত খেলা ধূলা হৈ আছে সেই খেলা ধূলাখিনিত মই সেইকাৰণে তেখেতলোকক উৎসাহমূলকভাৱে সহায় কৰিছোঁ যাতে খেলা ধূলাৰ যোগেদি এটা পৰিৱেশ সৃষ্টি হয় সেই পৰিৱেশৰ দ্বাৰা যাতে আমাৰ যুৱ প্ৰজন্ম যি এটা বেয়া পৰিৱেশত যোৱাৰ পৰা ৰোধ পৰে তাৰ কাৰণে মই খেলা ধূলা আদি কৰি বিভিন্ন ধৰণৰ ৰাজহুৱা অনুষ্ঠানত যি পাৰোঁ মই এইটো সদায় কওঁ যি পাৰোঁ নিজৰ কষ্ট নিজৰ কপালৰ ঘাম মাটিত পেলাই যি দুটকা অৰ্জন কৰিছোঁ তাৰ পৰা দিবলৈ চেষ্টা কৰিছোঁ হয় সঁচাকৈ আমি এই বিশেষ পবিত্ৰ দিনটোত একেবাৰে অন্তৰ নিভৃত কোণৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ নিশ্চয় ৰাইজে আশীৰ্বাদ কৰিব ভগৱানে আশীৰ্বাদ কৰিব আৰু আপুনি যুৱ প্ৰজন্মক খুব ধুনীয়াকৈ প্ৰতিনিধিত্ব কৰি লৈ নিশ্চয় আগবঢ়াই যাব ধন্যবাদ জনাইছোঁ আৰু লগতে মই অকণমান যদি বন্ধু এফালে আহা অকণমান নামঘৰটো যে মই অকণমান দেখুৱাবলৈ চেষ্টা কৰোঁ আচলতে এই নামঘৰটোৱে হৈছে যিটো নামঘৰ আজি খুব ধুনীয়াকৈ শুভ উদ্বোধন কৰা হৈছে আৰু বিভিন্ন ধৰণৰ ৰাইজ আহিছে আচলতে সময় যথেষ্ট সন্ধিয়া হৈছে সময় অকণমান পলম হোৱাৰ বাবে আমি ফুটেজবিলাক ভালকৈ দেখাব পৰা নাই কিন্তু তথাপিও যিমানখিনি পাৰোঁ আচলতে আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ লগতে তেখেতৰ প্ৰতিম সোণোৱালৰ পুত্ৰ তেখেতৰ আজি শুভ জন্মদিন আৰু সেই শুভ জন্মদিনতে তেখেতে এই নামঘৰটো মুকলি কৰিছে অকণমান আমি পিছৰ পৰিৱেশো দেখুৱাবলৈ চেষ্টা কৰিম হ'ব আপোনালোকৰ নিয়মমতে আপোনালোকে কৰক অলপ পাছত হ'লেও একো নাই আপোনালোকে যেনেকৈ নিয়মটো কৰিব যে বাকী কামখিনি তেনেকৈ কৰক Happy birthday to you. May God bless you. Day to you. Oh, ধুনীয়া